গাইজ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' দেখা পাব সকলোৱে ভালে কুশলে আছে বৰ্তমান আমিও ভিতৰতহে ভালে কুশলে আছোঁ দেই কিন্তু এনেকুৱা অৱস্থা হৈ গৈছে কি অৱস্থা হৈ গৈছে সেইটো কৈ আছোঁ যোৱাকালি যিটো অৱস্থা হৈ গৈছে নহয় আমাৰ সেইটো হৈছে বানপানী যেনেকুৱা ধাৰাসাৰে বৰষুণ দিছিলে সেই বৰষুণৰ ফলত কি হৈ গৈছে বানপানী হৈ গৈছে আৰু আমি ক'তো কেনিও ওলাব নোৱাৰা অৱস্থা হৈ গৈছে মানে যোৱাকালিৰ কথা কৈ আছোঁ শুৱাৰ পৰা উঠিছোঁহে এয়া চাওকচোন মই দেখাই আছোঁ আপোনালোকক এয়া আমাৰ মাইনা চাওক তাই শুৱাৰ পৰা উঠাই নাই আৰু তাই শুই থাকোঁতে বাহিৰত চাব আহি চাওক কি অৱস্থা একদম দম ছুটি গৈছে চাওক কি হ'ব মানে কোনেও ক'তো ওলাব নোৱাৰো কি হ'ব কি নহ'ব মানে অৱস্থা নাইকিয়া হৈ গৈছে আৰু বহুত ভয় লাগিছে দুখো লাগিছে কি যে হ'ব একচুৱেলি আচলতে আগতে এনেকে মানে কোনোদিন দেখা পোৱা নাই নিজৰ ঘৰত চ' এইটো কাৰণে অলপ মানে ভয় লাগিছে বেয়া লাগিছে আৰু কি কৰিম কি নকৰিম চাওকচোন অৱস্থা এও মানে যেনে তেনে অফিচলে মানে ওলাই গৈছে আৰু কিবা কৰি তো গাইজ আপোনালোকে দেখা পালে যে আমাৰ কেনেকুৱা অৱস্থা যিহেতু আমাৰ গ্ৰাউণ্ড ফ্ল'ৰ সেইকাৰণে আমাৰ মানে গ্ৰিলত একদম ধাক্কা খাই আছে আমাৰ বাৰান্দাত সোমা হৈ আছিলে পানী আৰু লাকিলি কি হৈ গ'ল মানে 12-1টামান বজালৈ বা তাৰ অলপ পিছতে মানে বহুতখিনি কি হৈ গৈছে কমি গৈছে আৰু আজি শুকাই গৈছে আৰু যোৱাকালি চাওকচোন কেনেকৈ কমি গ'ল এয়া চাওক দুপৰীয়া সময়লৈ ভালেখিনি শুকাই গৈছে আৰু তেতিয়াহে মনটো অকণমান ফৰকাল লাগিছে আজিহে মনটো অকণমান ফৰকাল লাগিছে অকণমান মানে ভাল পাইছোঁ যে আচলতে কি হ'ব বানপানী ষ্টপ হৈছে আমাৰ ইয়াত আৰু যিসকলৰ সঁচাকৈয়ে মানে বহুত বেছিকৈ হৈছে ঘৰ দুৱাৰ উঠি গৈছে থাকিব জেগা নাইকিয়া হৈছে সেইসকলৰ কাৰণে বহুত বেয়া লাগিছে আৰু সঁচাই বহুত মানে কি বুলি ক'ম তেওঁলোকৰ প্ৰতি বহুত দুখ লাগিছে আৰু সোনকালে যাতে ভাল হওক পানী এটা মানে কমি শুকাই যাওক আৰু আগৰ পৰিস্থিতিলৈ ঘূৰি আহক তেওঁলোকক ঘৰ দুৱাৰখিনি আকৌ যাতে ভাল হ'ব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা মানে গভমেণ্টৰ ফালৰ পৰা বহুতখিনি সাহাৰ্য দিছে বুলি মানে মই দেখা পাই আছোঁ নিউজত আৰু সেইখিনিয়ে নহয় তেওঁলোকে যাতে আকৌ নিজৰ আগৰ লাইফটো আকৌ ঘূৰাই পাব পাৰে সেইটো কামনা কৰিছোঁ আৰু সঁচাকৈ আমাৰো যিটো অৱস্থা হৈছে সেইটো কাৰণে মানে যোৱাকালি মা ঘৰলৈ যাম বুলি মানে ভাবি লৈছিলোঁ কিন্তু ওলাম কেনেকৈ যি নহওক ভগৱানৰ কৃপাত আমি ৰক্ষা পৰিছোঁ পানী শুকাই গৈছে আৰু এতিয়া আজি ভাল এনেকুৱা এটা দিন যাতে কাৰো নাহক আৰু আমাৰো যাতে এনেকুৱা নহওক আৰু সকলোৰে যাতে ভাল হওক আৰু এই বানপানীৰ যিটো সমস্যা সেই সমস্যাটোৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়ক আৰু যিমানখিনি পাৰে আগতকৈতো বহুতখিনি ভাল হৈছে আৰু এতিয়াও যাতে বহুত মানে আগতকৈ আৰু বেটাৰ হওক ভাল হওক আৰু এই সমস্যাটো নাইকিয়া কৰিবলৈ এটা কিবা এটা সিদ্ধান্ত লওক সেইটোৱে মানে বিচাৰিছোঁ আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ এইখিনিতে সেইটো হৈছে চাওকচোন তো গাইজ এটা কথা ক'বলৈ বিচাৰিছোঁ কিছুমানে মোক সুধিছে যে আচলতে মোৰ হেল্থটো ঠিকে থাকিবৰ কাৰণে আফটাৰ C-section মই কি কৰিছোঁ হয় মই বহুতখিনি কেয়াৰ লৈছোঁ মানে মোৰ হাজবেণ্ডে লৈছে মোৰ তেওঁ বহুতখিনি কেয়াৰ লৈছে সেইটো সঁচা কথা আৰু বাকী ডক্টৰসকলে বহুতখিনি হেল্প কৰিছে আৰু এতিয়া কথাটো মেইন কথাটোলৈ আহিছোঁ সেইটো হৈছে মই কৈছোঁ অলৰেডি মই স্কিন কেয়াৰৰ কাৰণে ফ্ৰুটছ খাইছোঁ যেতিয়া পাৰিছোঁ যি পাৰিছোঁ ৰেগুলাৰ পাৰিছোঁ যেনেকৈ নহওক খাইছোঁ মুঠতে লৈছোঁ আৰু লগতে মই কি কৰিছোঁ ডক্টৰে যিখিনি ছাপ্লিমেণ্ট দিছে মোক মানে সেইখিনি লৈছোঁ আৰু এতিয়া হৈছে মই আৰু এটা বস্তু কি হৈছে ওমেন্স হৰলিক্স প্লাছ আৰু ইয়াত আছে 100% RD অফ কেলছিয়াম ভিটামিন D এণ্ড K2 অৰ্থাৎ এগৰাকী মাতৃৰ যিখিনি কমজুৰি থাকে সেইখিনি পূৰণ কৰিবৰ কাৰণে ইয়াত সকলোখিনি নিউট্ৰিশ্যন আছে আৰু সেইখিনি নিউট্ৰিশ্যন আমি যদি খাওঁ মানে দৈনিক খাওঁ আমি দুবাৰকৈ তেতিয়াহ'লে আমাৰ কি হ'ব লাহে লাহে আমাৰ যিখিনি শৰীৰত কমি গৈছিলে সেইখিনি লাহে লাহে আকৌ পূৰ হৈ যাব ইয়াৰ উপৰি অমেন্স প্লাছ হৰলিক্সত আছে নিউট্ৰিশ্যন ফৰ ষ্ট্ৰং বনছ আৰু ই হেল্থি মাছলছ এণ্ড ই হৈছে এটা চুগাৰ ফ্ৰী প্ৰডাক্ট তো গাইজ মই আপোনালোকক এইটো ছাজেষ্ট কৰিছোঁ যে আপোনালোকে আচলতে যিসকলে গৃহিণী বা মাতৃ হৈছে আৰু গৃহিণী আৰু সেইটোকে ক'বলৈ বিচাৰিছোঁ বা ছাৰ্ভিচ হোল্ডাৰ সেইটো ক'বলৈ যোৱা নাই মানে যেনেকেই নহওক তেওঁলোকে মাতৃ হোৱাৰ পিছত আৰু এনেও সকলোৱে আচলতে 30 বছৰৰ পিছৰ পৰাই আচলতে ওমেন্স হৰলিক্সটো খাব লাগে
আৰু আপোনালোকক মই আচলতে এইটো নিজৰ ফালৰ পৰা কৈছোঁ, কিয়নো সকলোৱে মোক সুধিছেই যে তুমি কি কৰিছা কি নকৰিছা, বা মোক কি বুলি কয় কমেণ্টছৰ যোগেদিও তেওঁলোকে সুধিছে। সেইকাৰণে মই ক'বলৈ বিচাৰিছোঁ যে মই আচলতে অমেন্স হৰলিক্সটো মই খাওঁ। কেতিয়াবা মই এবাৰেই হয় পাহৰি গ'লে, কিন্তু প্ৰায় মই দুবাৰকৈ খাইছিলোঁ, আৰু এতিয়াও মই সেইটো খাই আছোঁ, আৰু এইটোকে মই খাই থাকিম যেতিয়ালৈকে মই সম্পূৰ্ণভাৱে আৰোগ্য নহওঁ। আৰোগ্য মানে কি, এইটো আমাৰ শৰীৰত যিখিনি কমি গৈছিলে যিখিনি মানে বেবী হোৱাৰ কাৰণে কমি গৈছিলে, সেই বস্তুখিনি যেতিয়ালৈকে ফুলফিল নহয় তেতিয়ালৈকে মই এইটো কণ্টিনিউ কৰিম। আৰু এইটো এনেকুৱা নহয় যে আপোনালোকে চুগাৰ থকাসকলে ভয় কৰিব, সেইটো নহয়, চুগাৰ ফ্ৰী হয়, গতিকে আপোনালোকে এইটো ধুনীয়াকৈ খাব পাৰে। তো গাইজ, এইকেইটা কথা মই আপোনালোকক কিয় ক'লোঁ, বহুতে মোক সুধিছিলে কৈছে, সেইকাৰণে ক'লোঁ। আৰু সকলো মানে অসমবাসী ৰাইজ যাতে যিটো বানপানীৰ সমস্যা, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাওক সকলোৱে, সেইটোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু ভগৱানে যাতে আমাকো ভালে কুশলে ৰাখক, তেওঁলোককো ভালে কুশলে ৰাখক, সেইটোৱে বিচাৰিছোঁ। তো আজিলৈ আৰু বেছি দেৰি নকৰিব, বাই বাই।